দিনৰ সৈতে থকা 15 জন ব্যক্তিক আটক কৰিছে ছিংগাপুৰ আৰক্ষীয়ে। এই মুহূৰ্তত ব্ৰেকিং নিউজ জনাইছো। ছিংগাপুৰৰ ৰিয়টত জুবিনৰ সৈতে থকা 15 জন ব্যক্তিক আটক কৰিছে ছিংগাপুৰ আৰক্ষীয়ে আৰু ইতিমধ্যে অপৰাধমূলক তদন্ত আৰম্ভ কৰিছে ছিংগাপুৰ আৰক্ষীয়ে। অসমতো হ'ব তদন্ত। 15 জন ব্যক্তি ছিংগাপুৰত ৰিয়টত যিসকল ব্যক্তি আছিল জুবিনৰ সৈতে 15 জন ব্যক্তিক ইতিমধ্যে আটক কৰিছে ছিংগাপুৰ আৰক্ষীয়ে। অপৰাধমূলক তদন্ত আৰম্ভ কৰিছে ছিংগাপুৰ আৰক্ষীয়ে আৰু অসমতো তদন্ত হ'ব। মুখ্যমন্ত্ৰী ইতিমধ্যে কৈছিল যে নিৰপেক্ষভাৱে তদন্ত হ'ব আৰু এই মুহূৰ্তত ব্ৰেকিং নিউজ জনাইছো। ছিংগাপুৰত ইয়টত জুবিনৰ সৈতে যিসকল ব্যক্তি আছিল 15 জনকৈ ব্যক্তি আছিল আৰু এই 15 জন ব্যক্তিক আটক কৰিছে ছিংগাপুৰ আৰক্ষীয়ে। অপৰাধমূলক তদন্ত আৰম্ভ কৰিছে ছিংগাপুৰ আৰক্ষীয়ে আৰু এই তদন্ত অসমতো হ'ব। তদন্ত প্ৰক্ৰিয়া অসমতো হ'ব। 15 জন ব্যক্তিক ইতিমধ্যে ছিংগাপুৰ আৰক্ষীয়ে আটক কৰিছে। ছিংগাপুৰৰ ৰিয়টত জুবিনৰ সৈতে যিসকল ব্যক্তি আছিল আৰু ইতিমধ্যে আমি জনাইছো মুখ্যমন্ত্ৰীগৰাকীয়েও ঘোষণা কৰিছিল যে তদন্ত নিৰপেক্ষভাৱে হ'ব। যিসকল ব্যক্তি নাম লোৱা হৈছে তেওঁলোকক তদন্তৰ আওতালৈ আহিব আৰু এজাহাৰ দাখিল কৰা হৈছিল আৰু শেহতীয়া যি খবৰ ব্ৰেকিং নিউজ আমি আপোনালোকক জনাইছো। 15 জন ব্যক্তিক ছিংগাপুৰ আৰক্ষীয়ে আটক কৰিছে। অনুসন্ধান আৰম্ভ হৈছে, তদন্ত আৰম্ভ হৈছে, অপৰাধমূলক তদন্ত আৰম্ভ কৰিছে ছিংগাপুৰ আৰক্ষীয়ে আৰু অসমতো এই তদন্ত প্ৰক্ৰিয়া চলিব। শেহতীয়া খবৰ ব্ৰেকিং নিউজ আমি আপোনালোকক জনাইছো। অপৰাধমূলক তদন্ত আৰম্ভ। জুবিন গাৰ্গৰ মৃত্যু সন্দৰ্ভত ইয়টত জুবিনৰ সৈতে থকা 15 জন ব্যক্তিক আটক কৰিছে ছিংগাপুৰ আৰক্ষীয়ে আৰু আমি অধিক জানিবলৈ চেষ্টা কৰিম। নিউজ ৰুমৰ পৰা আমি সংযুক্ত হৈছো। আমাৰ জ্যেষ্ঠ সাংবাদিক আছে বিতুল বৰা। আৰম্ভ হৈছে ছিংগাপুৰত। অসমৰ মুখ্যমন্ত্ৰীয়ে কৈছে যে যিসকলৰ এজাহাৰত নাম আছে তেওঁলোকৰ বিৰুদ্ধে ইতিমধ্যে তদন্ত আৰম্ভ হ'ব আৰু ছিংগাপুৰ আৰক্ষীয়ে তীক্ষ্ণভাৱে জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত আৰম্ভ কৰিছে। মোৰ লগত আছে চিফ মেনেজিং এডিটৰ সৈয়দ জাহিৰ হুছেইন আছে। ইতিমধ্যে এটা বিগ ব্ৰেকিং যে ছিংগাপুৰ আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে। এতিয়া দুটা ছিংগাপুৰতো আৰম্ভ হৈছে তদন্ত আৰু ভাৰততো আৰম্ভ হৈছে তদন্ত। অৰ্থাৎ ছিংগাপুৰে কালিলৈকে তেওঁলোকে কোনো ধৰণৰ ফাউল প্লে অৰ্থাৎ কোনো ধৰণৰ তাত যে কিবা ছাছপেক্ট বা ছাছপিশ্যন তেনেকুৱা নাই বুলি ভাবিছিলে। প্ৰথম অৱস্থাত ভাৰত চৰকাৰৰ ফালৰ পৰা অসমৰ মুখ্যমন্ত্ৰীৰ তৰফৰ পৰা পষ্টমৰ্টম নকৰাকৈ অনাৰ কথা কৈছিলে। পৰৱৰ্তী সময়ত যেতিয়া ইয়াত এফআইআৰ কিছুমান ৰেজিষ্টাৰ হ'ল তেতিয়া গোটেই বস্তুটো এটা পৰিৱৰ্তন হ'ল। মুখ্যমন্ত্ৰীৰ ফালৰ পৰা হাই কমিশ্যনাৰলৈ বাৰ্তা প্ৰেৰণ কৰা হ'ল যে ইয়াতো কেছ ৰুজু হৈছে। সেই পৰিপ্ৰেক্ষিতত ছিংগাপুৰতো পুলিচে ক্ৰিমিনেল ইনভেষ্টিগেশ্যন অৰ্থাৎ জুবিন গাৰ্গৰ মৃত্যুৰ কেন্দ্ৰ কৰি অপৰাধমূলক তদন্তৰ ঘোষণা কৰি ইতিমধ্যে 15গৰাকী ব্যক্তি জুবিনক বাদ দি 15গৰাকী অসমীয়া ব্যক্তি আছিলে। তাৰ ভিতৰত আমি 3গৰাকী ইতিমধ্যে নাম আমি গম পাওঁ। সিদ্ধাৰ্থ শৰ্মা, তাৰপিছতে আপোনাৰ আৰু এজন আছে সন্দীপ গাৰ্গ, তেওঁৰ কাজিন। সিদ্ধাৰ্থ শৰ্মা হৈছে তেখেতৰ মেনেজাৰ। তাৰপিছত আপোনাৰ শেখৰ গোস্বামী লগত গৈছিলে। এই 3জনৰ আমাৰ হাতত নাম আছে। তাৰপিছত আমাৰ আৰু এজনৰ নাম আছে যিগৰাকী আপোনাৰ এইটো কি কয় ছিংগাপুৰ অসম এছ'চিয়েশ্যনৰ তেওঁ অভিমন্যু তালুকদাৰ প্ৰেছিডেণ্ট, তেখেতৰ আমাৰ হাতত নাম আছে। আৰু বাকী কেইজন আছিলে অসমীয়া ব্যক্তি যোন তাত থাকে। ত' আমি যিমান দূৰ গম পাইছোঁ যে এই গোটেই কেইগৰাকীক ইতিমধ্যে ছিংগাপুৰ আৰক্ষীয়ে তদন্তৰ আওতালৈ আনিছে। তেওঁলোকক আটক কৰি সোধ পোছ আৰম্ভ কৰিছে যে কেনেকুৱা কি পৰিপ্ৰেক্ষিতত হ'ল।